তিনিওটা বিধানসভা সমষ্টিত কেইখনমান আঁচনি অতি ক্ষীপ্ৰতাৰে ৰূপায়ণ হোৱাৰ ক্ষেত্ৰত আমি পৰ্যালোচনা কৰিলোঁ। সেই আঁচনিকেইখনৰ ভিতৰত আমাৰ অৰুণোদয় আছে। অৰুণোদয়ত বিশেষকৈ আমাৰ আগতে অৰুণোদয় লাভ কৰি থকা বহু লোকৰ নাম অকণমান বাদ পৰিছিল। গতিকে তেখেতসকলক আমি পুনৰ অৰুণোদয় দিয়াৰ কাৰণে কেনে ব্যৱস্থা ল'ব পৰা যাব সেই বিষয়ে আলোচনা হৈছে। মহিলা উদ্যমিতাখন আঁচনি মাননীয় মুখ্যমন্ত্ৰীৰ এই আঁচনিখনৰ ক্ষেত্ৰত আমি পৰ্যালোচনা কৰিছোঁ, যাতে প্ৰতিটো গোটৰ যিসকলে আবেদন কৰিছে তেওঁলোকে 10,000 টকা পাবলৈ সক্ষম হয়। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল PM বিপুলে যিখন আঁচনি, তাত আমাৰ নিবনুৱাসকলক 2 লাখকৈ টকা দিয়াৰ যিখন আমাৰ ইতিমধ্যে ইণ্টাৰভিউ হৈ গৈছে, সেইখন তালিকা আমি অনুমোদন কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াও আমি আৰম্ভ কৰিছোঁ। তাৰ উপৰিও আমাৰ বানপানীৰ ক্ষেত্ৰত ল'ব লগা যিখিনি ব্যৱস্থা, সেইখিনি ক্ষেত্ৰত আমি আগতীয়াকৈ পৰ্যালোচনা কৰাই নহয়, জিলাক আমি এটা ইতিমধ্যে আগখন আমি আগবঢ়াইছোঁ। ঠিক তেনেকৈ আমাৰ বসুন্ধৰা যিসকল চৰকাৰী অনুষ্ঠান আৰু বেচৰকাৰী অনুষ্ঠানৰ ওপৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অধিক গুৰুত্ব দিছে, সেই অনুষ্ঠানবিলাকে যাতে মাটি পাবলৈ সক্ষম হয়, গতিকে সেই ক্ষেত্ৰতে ইতিমধ্যে আমি পৰ্যালোচনা কৰি এখন তালিকা প্ৰস্তুত কৰিছোঁ। গতিকে হোজাই জিলাৰ বৰ্তমান যিকেইটা বিষয়ত গুৰুত্বপূৰ্ণ বিষয়, আটাইখিনি আমাৰ সন্মানীয় বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু সন্মানীয় বিধায়ক মিশ্ৰকে প্ৰমুখ কৰি আটাইখিনি আমাৰ জিলা আয়ুক্তকে ধৰি উচ্চপদস্থ সকলো বিষয়াই লগত আজি পৰ্যালোচনা কৰি আমি গোটেইকেইখন আঁচনি ক্ষীপ্ৰতাৰে আগবাঢ়ি যাবলৈ সিদ্ধান্ত লৈছোঁ। কেইদিনমানৰ আগত বুজাই ইদক সময়ত বহু মানুহ উচ্ছেদৰ কিবা বহুত মাটি কেতিয়াও কোনো কথা আইনৰ বাহিৰত। এইখিনি আইনগতভাৱে যি ব্যৱস্থা ল'ব লগা হয়